ইছলাম ধৰ্মৰ ভিতৰত কি আছে খুচৰি খুচৰি চোৱাটো আৰু চাই পেলাই তাক বিকৃতভাৱে ৰাইজৰ আগত উপস্থাপন কৰাটো একাংশ সংবাদ মাধ্যমৰ আজি মূল মন্ত্ৰ হৈ পৰিছে। গৌৰৱ গগৈৰ জন্মদিন তাত উদযাপন কৰা হোৱা নাছিল। সংবাদ মাধ্যমৰ এইকেইজন ব্যক্তিয়ে কাণ খুলি শুনি লওক। গৌৰৱ গগৈৰ জন্মদিন পতা হোৱা নাছিল তাত। এই প্ৰতিষ্ঠিত চেনেল কেইটাৰ সম্পাদক কেইটাই কাণ খুলি শুনি লওক। বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছে। একাংশ সংবাদ মাধ্যমৰ খুৰাকী হৈছে ইছলাম ধৰ্মটো। একদম স্পষ্ট কথা কৈছো, একাংশ সংবাদ মাধ্যমৰ মূল খুৰাকী হৈছে ইছলাম ধৰ্ম। আৰু ইছলাম ধৰ্মৰ কথা বেয়াকে নকলে বা ইছলাম ধৰ্মৰ ভিতৰত কি আছে খুচৰি খুচৰি চোৱাটো আৰু চাই পেলাই তাক বিকৃতভাৱে ৰাইজৰ আগত উপস্থাপন কৰাটো একাংশ সংবাদ মাধ্যমৰ আজি মূল মন্ত্ৰ হৈ পৰিছে। গতিকে সেইসকল সংবাদ মাধ্যমক মই এটা কথা ক'ব বিচাৰো, এই পৃথিৱীখনত কাঠৰ মাজত থকা পোকটোৱেও খাবলৈ পাই আছে। গতিকে আপোনালোকেও খাবলৈ পাব। ইছলামক বদনাম নকৰিলেও আপোনালোকে খাবলৈ পাব। কিন্তু কি এজেণ্ডাত কিহৰ কাৰণে আপোনালোকে কেৱল ইছলামক বদনাম কৰিবলৈ বিচাৰি ফুৰে সেইটোহে আমি বুজি নাপাওঁ। আপোনালোকৰ কোনটোনো খোৱা পুখুৰীত বিষ ঢলা হৈছে সেইটোহে আমি বুজি নাপাওঁ। মই আজিৰ ঘটনা আপোনালোকক কৈ আছো যে কেনেধৰণে ইছলামক এটা বিকৃত ৰূপত উপস্থাপন কৰে একাংশ অসমৰ সংবাদ মাধ্যমে। মই সেইকেইটা সংবাদ মাধ্যমৰ নাম ল'ব নিবিচাৰো, কিন্তু প্ৰতিষ্ঠিত, মই এটা কথা ক'বলৈ বিচাৰিছো, প্ৰতিষ্ঠিত সংবাদ মাধ্যমে এনেকুৱা কিছুমান নিকৃষ্ট মানসিকতাৰ কাম কৰিলে শোভা নাপায়। আৰু সেই চেনেল কেইটাত প্ৰতিষ্ঠিত মানুহকেইটাই থাকে, ফুল্লি কোৱালিফাইড, সম্পূৰ্ণ কোৱালিফাইড মানুহকেইটাই সেইটো চেনেলত থাকে। আৰু সেই তেনেকুৱা চেনেলত থকা মানুহে যেতিয়া ইমান নিকৃষ্ট মানসিকতাৰ বাতৰি সম্প্ৰচাৰ কৰে আমি লাজ পাওঁ। ৰাইজৰ আগত আমি লাজ পাওঁ। কেৱল ইছলামক বদনাম কৰিয়েই আপোনালোকে আপোনালোকৰ চেনেলবিলাক চলাই থাকিম বুলি ভাবিছে নেকি? আজিৰ দিনৰ ঘটনা, মই নগাঁৱত আছিলো আৰু নগাঁৱৰে এখন মাদ্ৰাছাত বুখাৰী খতমৰ দোৱা আয়োজন কৰা হৈছিল। আৰু বুখাৰী খতম এইটো কাৰণেই কৰা হৈছিল যে সমগ্ৰ বিশ্বত যাতে শান্তি সম্প্ৰীতি বিনষ্ট নহয়, সকলোৱে যাতে একতাৰ এনাজৰীৰ বান্ধোনত থাকিব পাৰে, সেই উদ্দেশ্যেৰে নগাঁৱৰ পৰমা ভেটি বুলি এখন মাদ্ৰাছাত বুখাৰী খতম অনুষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানত আকস্মিকভাৱে ময়ো তাত উপস্থিত হৈছিলো। যিহেতু মই সেই অনুষ্ঠানলৈ অহা নাছিলো, কিন্তু গম পালো তাতে এনেকুৱা এটা অনুষ্ঠান হৈছে, মই তাত গৈ উপস্থিত হৈছিলো। তাত দেখিলো মই কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই এটা বাইট দিছিল সংবাদ মাধ্যমৰ আগত আৰু কৈছিল যে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ বাবে আজি এই কোৰাণ খতম, বুখাৰী খতম বা খতমে ইউনুছ এনেধৰণৰ আমি কাম কৰিছো, যিটোৰ জৰিয়তে সমগ্ৰ বিশ্বতে শান্তি আৰু সম্প্ৰীতি সদায় বৰ্তি থাকে। আৰু লগত আৰু এটা কথা কৈছিল তেওঁ, যিহেতু আজি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ জন্মদিন, আৰু সেই জন্মদিনৰ বাবে আমি তেখেতৰ কাৰণেও দোৱা কৰিলো। বাট গৌৰৱ গগৈৰ জন্মদিন তাত উদযাপন কৰা হোৱা নাছিল। সংবাদ মাধ্যমৰ এইকেইজন ব্যক্তিয়ে কাণ খুলি শুনি লওক। গৌৰৱ গগৈৰ জন্মদিন পতা হোৱা নাছিল তাত পতা হৈছিল বুখাৰী খতম পতা হৈছিল, তাত পতা হৈছিল কোৰাণ খতম কৰা হৈছিল, তাত খতমে ইউনুছ কৰা হৈছিল। তাত গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰা হোৱা নাছিল। এই প্ৰতিষ্ঠিত চেনেল কেইটাৰ সম্পাদক কেইটাই কাণ খুলি শুনি লওক। বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছে। কৰবাত এখন যজ্ঞ হৈ আছে, আপোনালোকৰ ভাষাত মই আপোনাক বুজাইছো। আজি কৰবাত এখন ডাঙৰ মহাযজ্ঞ হৈ আছে। সেই যজ্ঞখনত এজন ব্যক্তি উপস্থিত হল, আৰু উপস্থিত হৈ তেওঁক যদি কয় যে বিশ্বৰ শান্তিৰ কাৰণে এই যজ্ঞ পতা হৈছে, লগতে আজি আমাৰ অমুকৰ জন্মদিন আছিলে, তেওঁৰ কাৰণেও মই আশীৰ্বাদ কৰিলো, এতিয়া সেই যজ্ঞখন সেই ব্যক্তিজনৰ কাৰণে পতা হয় নেকি? মই আপোনালোকক প্ৰশ্ন কৰিছো। সেইকেইটা চেনেলৰ
সেই সম্পাদক মুখ্য সম্পাদক কেইজনক মই প্ৰশ্ন কৰিছো সেই যজ্ঞখন সেই ব্যক্তিজনৰ জন্মদিনৰ কাৰণে উদযাপন কৰা হ'ল নেকি কি ভাবি আপোনালোকে বাতৰিবিলাক ৰাইজৰ আগত সম্প্ৰচাৰ কৰে কি ভাবি সম্প্ৰচাৰ কৰে এনেকুৱা ধৰণৰ মানসিকতাবোৰ এৰি দিয়ক সমাজখনত আজি যে অৰাজকতাৰ সৃষ্টি হৈছে আজি যে সমাজখনত অৰাজকতাৰ সৃষ্টি হয় তাৰ একমাত্ৰ দায়ী এই একাংশ সংবাদ মাধ্যম ওটুকে ঢৌটো বনোৱা এই সংবাদ মাধ্যমে সমগ্ৰ সমাজখন আজি নষ্ট কৰিছে কেৱল মুছলমানৰ পাছত লাগি থাকিলেহে এইসকলৰ ভাত হজম হয় স্পষ্টকে কৈছো স্পষ্ট ইয়াত কোনো ভাজ নাই স্পষ্টকে কৈ আছো আপোনালোকক মাইণ্ডিক সেই পৰিমায় ভেটিত যিটো মাদ্ৰাসাত তাত গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰা নাছিল তাত খাতমে বুখাৰী শৰীফৰ দোৱা হৈছিল আৰু তাত সেইজন ব্যক্তিয়ে কৈছিল যে আজি বিশ্বৰ মানৱ জাতিৰ কাৰণে আমি দোৱা কৰিছো আৰু লগতে আমাৰ গৌৰৱ গগৈৰ জন্মদিন আছিল কাৰণে তেখেতৰ কাৰণেও দোৱা কৰা হ'ল আৰু সেইটোকে একদম ধুনীয়াকে বনাই দিছে সমগ্ৰ অসমবাসী আজি গৌৰৱ গগৈৰ জন্মদিন উদযাপন কৰিলে মছজিদে মাদ্ৰাছাই দোৱা অনুষ্ঠিত হ'ল এইটো কিহৰ সাংবাদিকতা এইটো ইমানকণ কমন সেন্স নাই আপোনালোকৰ সাংবাদিকতা কৰে আৰু কৈ থাকিলে আৰু কিবা কিবি ওলাই যাব গতিকে ইমানতে শেষ কৰিছো অনাগত দিনত বাতৰি এটা সম্প্ৰচাৰ কৰিবলৈ হলে 10 বাৰ চিন্তা কৰিব আৰু 10 বাৰ চিন্তা কৰিবৰ কাৰণে আপোনালোকক দৰমহা দিয়া হয় এনেই তাত বহি পেলে দৰমহা খাবৰ কাৰণে আপোনালোকক দৰমহা দিয়া নহয় বাতৰিটো সম্প্ৰচাৰ কৰাৰ আগত 10 বাৰ চিন্তা কৰিব